আহক আমি সকলোৱে মিলি ইষ্টেৰ পুস্তকৰ 1 অধ্যায়ৰ আৰম্ভণিৰ 5টা পদ আমি সকলোৱে একেলগে পঢ়িম। যি অহজবেৰছ ৰজাই হিন্দুস্থানৰ পৰা কুচ দেশলৈকে 127 প্ৰদেশৰ ওপৰত ৰাজত্ব কৰিছিল, সেই অহজবেৰছৰ ৰাজত্বৰ কালত এই ঘটনা হ'ল। সেই কালত অহজবেৰছ ৰজাই চুচন ৰাজকোটত নিজ ৰাজসিংহাসনত বহি তেওঁৰ ৰাজত্বৰ 3য় বছৰত তেওঁৰ সকলো পাত্ৰমন্ত্ৰী আৰু দাসবিলাকৰ নিমিত্তে ভোজ পাতিলে আৰু পাৰস্য ও মাদিয়া দেশৰ পৰাক্ৰমী লোকবিলাক, প্ৰধানবিলাক আৰু প্ৰদেশৰ অধ্যক্ষবিলাক তেওঁৰ আগত উপস্থিত হ'ল। সেই কালত তেওঁ অনেক দিন অৰ্থাৎ 180 দিনলৈকে নিজৰ প্ৰতাপাম্বিত ৰাজ্যৰ ঐশ্বৰ্য আৰু উৎকৃষ্ট মাহাত্মৰ গৌৰৱ দেখুৱালে। আৰু বস্তি ৰাণীয়েও অহজবেৰোছৰ ৰাজগৃহত 3টা মানুহৰ নিমিত্তে ভোজ দিলে। পাছে 7ম দিনা যেতিয়া ৰজা দ্ৰাক্ষাৰসেৰে প্ৰফুল্লিত আছিল, তেতিয়া ৰজাই প্ৰজাবিলাকক আৰু অধ্যক্ষবিলাকক বস্তি ৰাণীৰ সৌন্দৰ্য দেখুৱাবৰ অৰ্থে তেওঁক ৰাজমুকুট পিন্ধাই তেওঁৰ আগলৈ আনিবলৈ 7জন নপুংসকক আজ্ঞা কৰিলে, কিয়নো তেওঁ দেখিবলৈ বৰ শুৱনি আছিল। বুৰঞ্জীবিদসকলে কৈছে অহজবেৰোছ ৰজা বৰ দুষ্ট প্ৰকৃতিৰ আছিল। ইমানেই নহয় তেওঁ ছোৱালীৰ পাগল আছিল, ইমানেই নহয় তেওঁ বৰ খঙাল আছিল, ইমানেই নহয় বৰ অহংকাৰীও আছিল। এজন ৰজাৰ জীৱনত যিবোৰ থাকিব নালাগে সেই সকলোবোৰ বেয়া গুণ অহজবেৰোছৰ জীৱনত পৰিপূৰ্ণ আছিল। যেতিয়া সকলো নিচাত ডুবি গ'ল আৰু নিচাত যেতিয়া মতলীয়া হৈছিল, তেতিয়া ৰজাৰ মনলৈ এটা বেয়া ভাৱ আহিল। সেই লেতেৰা চিন্তাটো কি আছিল জানেনে? তেওঁৰ নিজৰ আদৰ, মাহাত্ম্য আৰু আশ্চৰ্য সকলো লোককে দেখুৱাব লাগে। এয়া অহংকাৰৰ এটা লক্ষণ। অহংকাৰত উফন্দি থকা এজন ব্যক্তিৰ মনত এটা ইচ্ছা থাকে, তেওঁ নিজৰ মাহাত্ম্য আনক দেখুৱাব বিচাৰে। সাধাৰণতে কিছুমান মহিলাত এই বেয়া গুণটো দেখিবলৈ পোৱা যায়। তেওঁলোকে নতুন কাপোৰেই কিনক বা মূল্যৱান বস্তুৱেই কিনক, সকলোকে দেখুৱাবলৈ চেষ্টা কৰে। সোণেই কিনক বা নেকলেছেই কিনক বা খাৰুৱেই কিনক, সকলোকে দেখুৱাবলৈ চেষ্টা কৰে। তেনেদৰে পুৰুষৰ কি দুৰ্বলতা আছে? এখন ভাল বাইক বা ঘৰ এটা কিনি লয় যদি, এখন ভাল গাড়ী কিনি লয় যদি, বহুতো লোকে চাব লাগে আৰু তাৰ প্ৰশংসা কৰিব লাগে। এটা ভাল হাতঘড়ী বা এটা চেলফোন কিনি লয় যদি, মানুহজনৰ ভৰি মাটিত নাথাকেই। ইমান কিয় প্ৰিয়সকল, যিয়ে কেতিয়াও সোণৰ চেইন পিন্ধা নাই, যদি ভুলতে কেতিয়াবা পিন্ধি পালে তেতিয়া চোলাৰ 2টা বুটাম খুলি ৰাখে। তাৰ কাৰণ হৈছে সোণৰ চেইনডাল সকলোৱে দেখা পাব লাগে, সেইকাৰণে চোলাৰ 2টা বুটাম খুলি ৰাখে। সাধাৰণতে এই সকলোবোৰৰ কাৰণ হৈছে আত্মগৌৰৱ। অহংকাৰী ব্যক্তি এজনে নিজকে বৰ মহান যেন, তেওঁৰ যে সকলোবিলাক আছে সেই কথা সকলোৱে জানিব লাগে, বৰ বৰ কথা ক'বলৈ ধৰে। আমাৰ মাজত এনেকুৱা লোক কোনোবা আছে নেকি? আপোনাৰ বস্তুবিলাক আপুনি দেখুৱাব লাগে, আপোনাৰ গাড়ীখন আনক দেখুৱাব লাগে, আপোনাৰ সোণখিনি আনক দেখুৱাব লাগে। এইদৰে আনক দেখুৱাবলৈ যদি আপোনাৰ ইচ্ছা আছে তেন্তে সেয়া ভাল কথা নহয়। সাৱধান। এদিন ভিজিটিং আৱাৰ্ছত এজনী ভনী আহিল। সেই ভনীজনীক দেখি মই আচৰিত হ'লোঁ। প্ৰাৰ্থনা কৰিবলৈ আহিছে নে পাৰ্টিলৈ আহিছে? কাৰণ প্ৰাৰ্থনালৈ আহিলে ইমানবোৰ সোণ পিন্ধিবৰ প্ৰয়োজন নাই। আপুনি জানক, গোটেই মূৰটোতেই সাপৰ নিচিনাকৈ লগোৱা আছিল। এই ফালৰ পৰা ওলমি আছিল, গোটেই ডিঙিতেই সোণ, ডাঙৰ ডাঙৰ খাৰু। ইমানবোৰ প্ৰয়োজন আছেনে? তেওঁক দেখিলেই গম পোৱা যায়। সেয়া তেওঁৰ অভিপ্ৰায়, সকলোকে দেখুৱাব লাগে, গোটেই পৃথিৱীক দেখুৱাব লাগে। তেওঁক দেখি মোৰ মনলৈ এনে ভাৱ আহিল যে বেচেৰি, তেনেকুৱা ভাৱ হ'ল। ইমানবোৰ বোজালৈ আহিছে, বৰ ভাগৰি আহিছিল। কিবা এটা প্ৰাৰ্থনাৰ অনুৰোধ ক'লে, মই প্ৰাৰ্থনা কৰি পঠাই দিলোঁ। কেইসপ্তাহমান পাৰ হৈ যোৱাৰ পাছত সেইগৰাকী ভনীয়েই অন্য এটা ৰূপত আহিল। কেনেকৈ আহিছিল জানেনে? বৰ পাতল অৱস্থাত আহিল। ইয়াৰ আগৰবাৰ যেতিয়া তেওঁ আহিছিল, এগালমান বোজাৰে সৈতে আহিছিল। এইবাৰ সেই সকলোবোৰ গুচি যোৱাত বতাহৰ দৰে উৰি আহিল। আহি, ব্ৰাদাৰ প্ৰাৰ্থনা কৰক, প্ৰাৰ্থনা কৰক। কি হ'ল ভনী? কি কৈছে? সকলো হেৰাই গ'ল ব্ৰাদাৰ, সকলো হেৰাই গ'ল ব্ৰাদাৰ। কি হেৰাই গ'ল? যোৱা সপ্তাহ যে পিন্ধি আহিছিলোঁ ব্ৰাদাৰ, সকলো লৈ গুচি গ'ল ব্ৰাদাৰ। কোনে লৈ গ'ল? নাজানো কোনে।
মই বাহিৰৰ পৰা ঘৰলৈ ঘূৰি যেতিয়া আহিলোঁ সকলো চুৰ কৰি লৈ গ'ল। চুৰ নকৰি কি কৰিব কওকচোন? ইমান পাব্লিচিটি কৰিলে। সাৱধান, অযথা পাব্লিচিটি নকৰিব। হিজকিয়া ৰজাৰ ওচৰলৈ বাবিলৰ পৰা কিছুমান লোক আহিছিল। তেওঁলোক আহোঁতে হিজকিয়াই অযথা অহংকাৰ কৰি তেওঁৰ ৰাজ্যৰ সকলোবোৰ দেখুৱাই দিলে। সকলো দেখুওৱাৰ পিছত যিচয়া ভাওবাদী আহি সুধিলে, বাবিলৰ পৰা কোনোবা আহিছিল নেকি? হয়, আহিছিল। তেওঁলোকে কিবা চাবলৈ বিচাৰিছিল নেকি? হয়, চাব বিচাৰিছিল। তুমি কিবা দেখুৱালা নেকি? হয়, সকলো দেখুৱালোঁ। সকলো দেখুৱাই দিলা? সকলো দেখুৱাই দিলোঁ। যিচয়া ভাৱবাদীয়ে ক'লে, যিবোৰ তুমি দেখুৱালা সেই সকলো তেওঁলোকে লৈ যাব। সেয়াই হ'ল। যিবোৰ হিজকিয়া ৰজাই তেওঁ জিহুদাৰ ৰজা হৈ থাকোঁতে যিবোৰ দেখুৱাইছিল শত্ৰুৱে লৈ গ'ল। প্ৰিয় ভাইসকল, ভনীসকল, নেদেখুৱাব। ঈশ্বৰে যদি আপোনাক কিবা দিছে, আনন্দ কৰক, উপভোগ কৰক, সোৱাদ লওক। ইমানেই নহয়, যিমানখিনি প্ৰয়োজন, যদি পিন্ধিব লাগিলে পিন্ধক, ইমানেই কৰক, প্ৰদৰ্শন কৰি নুফুৰিব। অহছবেৰোছে বাহাদুৰি দেখুৱাইছিল। তেওঁৰ সাম্ৰাজ্যৰ গৌৰৱ, মাহাত্ম্য, ঐশ্বৰ্য, আদৰ 127খন প্ৰদেশৰ পৰা অহা সকলো লোককে দেখুৱাবলৈ চেষ্টা কৰিছিল। ইমানেই নহয়, যিমান লোক আহিছিল সকলোকে মদ্যপান কৰালে, ভোজন কৰালে। তাৰ পাছত নাচ গান আৰম্ভ হ'ল। নাজানো কিয় আজিকালি এইটো সাধাৰণ কথা হৈছে। পাৰ্টি বুলি কয়, বিয়া ঘৰতো ভোজ দিয়া হয়, তাৰ পাছত মদ আৰু তাৰ পাছত নাচ গান হয়। বহুতো কোম্পানীবিলাকতো তেওঁলোকে স্থিৰ কৰা লক্ষ্যত উপনীত হ'লে খোৱা বোৱাৰ পাৰ্টি হয়, মদ্যপানৰ পাৰ্টি হয় আৰু তাৰ পাছত নাচ গানৰ পাৰ্টি হয়। বিয়া ঘৰত এফালে বিয়া হৈ থাকে আৰু আনফালে অন্য এখন স্থানত মদৰ নিচাত নাচ গানো চলি থাকে। এয়া অকণো ভাল সংস্কৃতি নহয়। দেশৰ শাসনকৰ্তা ৰজাই এনেকুৱা অকণো কৰিব নালাগে। ৰজাই নিজেই এনেকুৱা পাপময় সংস্কৃতিক উৎসাহিত কৰি আছে। ডিঙিলৈকে খোৱাৰ পাছত, ডিঙিলৈকে মদ্যপান কৰাৰ পাছত ৰজাৰ মনলৈ এটা বৰ বেয়া চিন্তা আহিল। সেই বেয়া চিন্তাটো হৈছে, মই কৈছিলোঁ নহয়, বাহাদুৰি দেখুওৱা তেওঁৰ অভ্যাস আছিল। তেওঁ ইমান তললৈ পতিত হ'ল যে তেওঁ নিজৰ পত্নীৰ সৌন্দৰ্যও আনক দেখুৱাব বিচাৰিছিল। জোচেফাছ নামৰ এজন বুৰঞ্জীবিদে এই বিষয়ত এই বুলি কৈছিল যে যিহুদীসকলৰ ধৰ্মগ্ৰন্থ যিসকলে লিখিছিল, যিহুদী পণ্ডিতসকলৰ দ্বাৰা লিখা হোৱা সত্যটো হৈছে, সেই দুষ্ট আৰু মূৰ্খ অহছবেৰোছ ৰজাৰ পত্নী বৰ সুন্দৰ স্ত্ৰী আছিল। তেওঁৰ নাম আছিল ৱষ্টি। মদৰ নিচাত তেওঁৰ মনলৈ ভাৱ আহিল নিজৰ পত্নীক নগ্ন অৱস্থাত চাব লাগে। ইমানেই নহয়, তেওঁৰ পত্নীৰ সৌন্দৰ্য আৰু শৰীৰটো গোটেই সংসাৰক দেখুৱাব লাগে। এয়া কেনেকুৱা চিন্তা! মদপীৰ মনলৈ যিকোনো ভাৱ আহিব পাৰে। মদ্যপান কৰি মতলীয়া হৈ থকাজনৰ মনলৈ এনেকুৱাই ভাৱ আহিব পাৰে। মদৰ নিচাত নিজৰ লোকবিলাকক আজ্ঞা কৰিছে যে লৈ আহাগৈ। মোৰ পত্নী ৱষ্টিক আহিবলৈ কোৱা, নিজৰ সৌন্দৰ্য দেখুৱাবলৈ কোৱা। তেওঁ এনেদৰে কৰাৰ কাৰণ হৈছে সকলোকে মনাব লাগে। তেওঁৰ মনৰ ইচ্ছা যাতে সকলোৱে মানি লয়, তাৰ কাৰণে তেওঁ কিমান যে তললৈ পৰিল। নিজৰ পত্নীৰ সৌন্দৰ্যকেই বাজি হিচাপে আগবঢ়াবলৈ তেওঁ বাধ্য হ'ল। তেওঁ যেতিয়া বেছিকৈ মদ্যপান কৰিলে তেতিয়া মনলৈ কি ভাৱ আহিল জানেনে? নগ্ন স্ত্ৰী চাবলৈ তেওঁৰ মনত ইচ্ছা জাগিল। আজি আমাৰ মাজত আছে নেকি কোনোবা? আপুনি মদ্যপান কৰাৰ পাছত কি কৰে? স্ত্ৰীৰ শৰীৰ আপুনি চাবলৈ বিচাৰে। কেনেকৈ? আপোনাৰ চেলফোনতেই। কেনেকৈ? আপোনাৰ টিভিতেই। কেনেকৈ? আপোনাৰ কম্পিউটাৰত। মদৰ নিচাত ঠিকছে খোৱাৰ পিছত আপোনাৰ কেনেকুৱা ভাৱবোৰ আহে? পাপময় ভাৱ, পাপৰ চিন্তাবোৰ। আজি এনেকুৱা চিন্তাৰ লোক আমাৰ মাজত আছে যদি আপোনাত আৰু অহছবেৰোছত পাৰ্থক্য নাই। কিছুমানে মদৰ নিচাত পইচাৰ কাৰণে, মদৰ নিচাত তেওঁলোকৰ মনৰ ভাৱ পূৰণ কৰিবৰ বাবে নিজৰ পত্নীকো বাজিত লগোৱা কিমান যে মানুহ আছে। এজন মদপী আছিল। তেওঁৰ বহুত ধাৰ হ'ল। তেওঁৰ মদ খোৱা অভ্যাসৰ কাৰণে আৰু ধন ধাৰলৈ লোৱাত আৰু ধাৰ দিওঁতাসকলক সুদৰ টকা দিব নোৱাৰাত মালিকৰ সৈতে কথা পাতি 1 লাখ টকা ধাৰলৈ দিব নেকি, মই সুদৰ টকাও দিব পৰা নাই বুলি কওঁতে সেই মালিকজনে বৰ আনন্দেৰে ধাৰ দি দিলে।
ধাৰলৈ টকা দিয়াৰ পাছত মালিকজনে কেইদিনমান পিছত তেওঁক সুধিলে, তুমি ধাৰ খুজিম বুলি কৈছিলা, তুমি সুদৰ টকাটো দিলা, কিন্তু মূলধন কেতিয়া ঘূৰাবা? এতিয়া মোৰ ধাৰ খুজি দিয়া। এই বুলি কৈ তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলে। অলপ ধৈৰ্য ধৰক বুলি কওঁতে মালিকে ক'লে, কিমান দিন ধৈৰ্য ধৰি থাকিম? কিবা নহয় কিবা উপায়েৰে কালিলৈ মোৰ ধাৰ খুজি দিয়া। এই বুলি হেঁচা দিলে। কালিয়েই ধাৰ খুজিবলৈ মই কেনেকৈ পাৰিম ছাৰ? আন উপায় কি আছে কওক ছাৰ বুলি কওঁতে সেই মালিকজনে ক'লে, বেলেগ উপায় কি আছে, নিজৰ পত্নীক আনা। ধনৰ পৰিৱৰ্তে তোমাৰ পত্নীক দি দিয়া। সেয়া আছিল সমাধান। এদিন এগৰাকী ভনীয়ে আমাৰ কালবাৰী টেম্পুলৰ প্ৰেয়াৰ টাৱাৰত ফোন কৰিলে, ব্ৰাদাৰ, আজি আপুনি বাক্য কৈ থাকোঁতে মোৰ মনটো ভাঙি গ'ল। কিমান পাপত যে মই চলি আছোঁ মই বুজি পালোঁ। বৰ কান্দি কান্দি সেই ভনীয়ে ফোন কৰিছিল। কি হ'ল ভনী? তেতিয়া তেওঁ ক'লে, মোৰ স্বামীয়ে ধাৰ কৰি যেতিয়া তেওঁ খুজিব নোৱাৰিলে, সদায় ৰাতি মোক নি তেওঁৰ মালিকৰ ঘৰত মোক এৰি আহে। আজি আপুনি বাক্যত কৈছিল, পইচাৰ কাৰণে নাইবা আৰ্থিক সমস্যাৰ কাৰণে নাইবা অন্য কিবা কাৰণত আপুনি নিজৰ শৰীৰক বেচিছে নেকি? সাৱধান, ঈশ্বৰে বিচাৰ কৰিব। ভাই কওকচোন, মই এতিয়া কি কৰোঁ? মোৰ স্বামীয়ে কৰা ধাৰ খুজিবৰ কাৰণে মোৰ শৰীৰটোক, মোৰ সৌন্দৰ্যক মোৰ স্বামীয়ে বাজিত লগাই দিলে। আছে নেকি এনেকুৱা কোনো দুষ্ট লোক? অহছবেৰোছ পাপী মানুহ আছিল। তেওঁ যি বিচাৰিছিল তাক পাবৰ কাৰণে নিজৰ পত্নীৰ সৌন্দৰ্যক প্ৰদৰ্শন কৰিব বিচাৰিছিল। মদৰ নিচাত তেওঁক প্ৰয়োজন হোৱা বস্তুটো হৈছে স্ত্ৰীৰ সৌন্দৰ্য চাব লাগে। আমাৰ মাজত কোনোবা আছে নেকি নগ্ন স্ত্ৰী চাবলৈ বিচৰা, নগ্ন পুৰুষৰ অৱস্থা চাব বিচৰা, অশ্লীল চিনেমা চাব বিচৰা, ফটো চাব বিচৰা, অশ্লীল ছাইট ভিজিট কৰিব বিচৰা? আছে নেকি আমাৰ মাজত এনে পাপ স্বভাৱৰ অভ্যাসত পৰা লোক? সেইদিনা বস্তিয়ে এটা বাৰ্তা পালে, ৰাণী আপোনাক ৰজাই মাতিছে, আহিবলৈ কৈ আছে। এই বিষয়ে হেৰোডোটাছ নামৰ ব্যক্তিয়ে কি কৈছিল জানেনে? মই ৰজাই তোমাক মুকুট পিন্ধাবলৈ বিচাৰোঁ, তুমি সকলোৰে আগত নগ্ন অৱস্থাত আহিব লাগে, খবৰ পঠাইছিল বুলি লিখিছিল। বস্তিয়ে এটা সিদ্ধান্ত কৰিলে। সেইদিনা সকলোৱে কি বিচাৰিছিল জানেনে? ৰাণীৰ সৌন্দৰ্য চাব লাগে। এয়া কি প্ৰিয়সকল? তাত থকা অধিকাৰীসকল, প্ৰধান লোকসকল, তাত থকা অধ্যক্ষবিলাক সকলোৱে কি বিচাৰিছিল জানেনে? এজনী স্ত্ৰীৰ নগ্নতা চাব লাগে। প্ৰিয় ভাই ভনীসকল, এইখন পাপী জগত আজিও ছালৰ প্ৰদৰ্শন সাধাৰণ কথা হৈ পৰিছে। অংগ প্ৰদৰ্শন কৰা, সৌন্দৰ্য প্ৰদৰ্শন কৰা, নিজৰ শৰীৰটো দেখুওৱা, অশ্লীল বস্ত্ৰবিলাক পিন্ধা আমাৰ আশে পাশে থকা সমাজখনত আমি দেখিবলৈ পাওঁ। এই কথা ভুল বুলি বহুতে নাভাবে, এয়া লাজৰ কথা বুলি বহুতে নাভাবে। আমাৰ দেশৰ সংস্কৃতি কি? ভৰিৰ গেৰুৱাৰ পৰা মূৰলৈকে সুন্দৰকৈ স্ত্ৰীসকলে সুন্দৰ সুন্দৰ বস্ত্ৰৰে সৈতে সুসজ্জিত হোৱাটো আৰু ইমান সুন্দৰ বস্ত্ৰ পিন্ধা বিশ্বৰ অন্য দেশত দেখিবলৈ পোৱা নাযায়। প্ৰিয়সকল, আমাৰ দেশতহে পোৱা যায়। এগৰাকী স্ত্ৰীৰ সৌন্দৰ্য তেওঁৰ পিন্ধা উৰাত দেখিবলৈ পোৱা যায়। কিন্তু আমাৰ ভাৰতবৰ্ষৰ এনেকুৱা মূল্যৱান স্বদেশীয় সংস্কৃতি, বস্ত্ৰ পৰিধান আৰু পাৰিবাৰিক মূল্যবোধ নাশ কৰি থকা হৈ আছে। প্ৰিয়সকল, অযথা পশ্চিমীয়া সংস্কৃতিক আনি কম কাপোৰত দেখা পাব বিচৰা, শৰীৰক দেখুৱাব বিচৰা, সৌন্দৰ্য দেখুৱাব বিচৰা, এয়া কি? এইদৰে দেখুৱাবিলাকে দেখুৱাই আছে, চোৱাবিলাকে চাই আছে, সেয়া যে ভুল তেনে অনুভৱ নকৰে। ভয়ানক নহয়নে? এফালে সকলো অধিকাৰী থিয় হৈ গ'ল, ৰাণীৰ সৌন্দৰ্য আমি দেখা পাব বিচাৰোঁ, সেয়া ভুল কথা যেন তেওঁলোকৰ লগা নাই। আনফালে ৰাণী বস্তি থিয় হ'ল, এই কথাত তেওঁ ভুল দেখিলে। মোৰ সৌন্দৰ্য গোটেই জগতখনক কিয় দেখুৱাব লাগে? এনেকুৱা কাম মোৰ জীৱনকালত কেতিয়াও কৰিব নোৱাৰোঁ। এগৰাকী ভাল সংস্কাৰী গৃহিণী হিচাপে মই এনেকুৱা কাম কেতিয়াও নকৰোঁ। মই এনেকুৱা পাপ কৰ্ম নকৰোঁ, এই বুলি কৈ দিলে। ওচৰত থকা নপুংসকবিলাকে চাগে কৈছিল, ৰাণী, আপুনি ৰজাৰ কথা অমান্য কৰি তেওঁক যদি তিৰস্কাৰ কৰে, আপোনাৰ অধিকাৰ গুচি যাব, আপোনাৰ পোষ্ট, আপোনাৰ পজিশ্যন, আপোনাৰ প্ৰপাৰ্টি গুচি যাব। তেওঁ কি বিচাৰিলে জানেনে? মোৰ পোষ্ট গুচি যাওক, মোৰ পজিশ্যন গুচি যাওক, মোৰ প্ৰপাৰ্টিজবোৰ হেৰাই যাওক, কিন্তু মোৰ চৰিত্ৰত মই দাগ লাগিবলৈ নিদিম। নিৰ্ণয় লৈ ল'লে। এওঁ কোন জানেনে প্ৰিয়সকল? এগৰাকী পৰজাতিৰ, সত্য ঈশ্বৰক চিনি নোপোৱা এগৰাকী অন্য জাতিৰ স্ত্ৰীৰ সংস্কৃতি আৰু ব্যক্তিত্বক চাওক। মোৰ স্বামী মূৰ্খ, দুষ্ট, পাপী, সেইকাৰণে পাপ কৰ্মবোৰ কৰি আছে, পাপৰ চিন্তা কৰি আছে, কিন্তু
মই একমত নহয়। সেইদিনা সকলো অধিকাৰী এফালে থিয় হ'ল, কিন্তু বস্তি অকলে ইফালে থিয় হ'ল। স্পষ্টকৈ কৈ দিলে, কি জানেনে? মই নাহোঁ। আপোনাৰ স্থান হেৰাই যাব। গ'লে যাওক মোৰ স্থান, কিন্তু মই নাহোঁ। প্ৰিয়সকল, এনেকুৱা অদ্ভুত নিৰ্ণয় আজিৰ দিনত খ্ৰীষ্টীয় সমাজত থকা ভাই ভনীসকলে ল'লে কিমান যে ভাল হ'ব। গ'লে যাওক মোৰ চাকৰি, নাপালে নাই প্ৰমোচন। গ'লে যাওক মোৰ পোষ্ট আৰু পজিশ্যন, কিন্তু মই নিজৰ চৰিত্ৰ নেহেৰুৱাওঁ। মই নিজৰ মূল্যবোধক নেহেৰুৱাম, নিজৰ সাক্ষ্যক মই নেহেৰুৱাম। ঈশ্বৰৰ সৈতে মোৰ যি সহভাগিতা আৰু মিল আছে তাক মই নেহেৰুৱাম। এইদৰে ক'ব পৰা আত্মিকতা আমাৰ মাজৰ কিমান লোকৰ আছে? সুযোগ বিচাৰি থকা লোকসকল যদি আছে, সুযোগ পালে সীমা পাৰ কৰি যোৱা বিধৰ কিছুমান লোক আছে, আৰু কিছুমান সুযোগ দিয়া বিধৰ লোক আছে। এইদৰে সুবিধাবাদী জীৱন যাপন কৰা লোক আমাৰ মাজত আজি নাই জানো? জোচেফৰ গৰাকীৰ পত্নীয়ে মোৰ লগত আহি পাপ কৰা, প্ৰমোচনৰ লোভ দেখুৱালে, তাৰ পিছত দৰমহা বঢ়োৱাৰ লোভ দেখুৱালে। নাজানো, কিন্তু কিবা নহয় কিবা লোভ দেখুৱাই তুমি মোৰ সৈতে পাপ কৰা, মই তোমাৰ পজিশ্যন বঢ়াম, তোমাৰ দৰমহা বঢ়াই দিম বা তোমাৰ চাকৰিটো স্থায়ী কৰি দিম। কিমান যে প্ৰলোভন দেখুৱাই অধীন কৰিবলৈ চেষ্টা কৰিছিল চাগৈ। কিন্তু শুনক প্ৰিয়সকল, জোচেফে কি কৈছিল? ন। বাৰে বাৰে প্ৰতিদিনে আহি পাপ কৰা বুলি কওঁতে জোচেফে কি কৈছিল জানেনে? মই ইমান ডাঙৰ দুষ্টকৰ্ম কৰি ঈশ্বৰৰ আগত অপৰাধী মই কিয় হ'ম? মোৰ ঈশ্বৰ মোৰ লগত আছে। সেই তিৰোতাগৰাকীৰ তাত কোনো নাছিল। কি লিখিছে জানেনে? যেতিয়া কোনো নাছিল তেনেকুৱা সময়ত পুতিফাৰৰ পত্নীয়ে জোচেফক পৰীক্ষাত পেলালে। ইয়াত কোনো নাই বুলি তাই ভাবিছিল, কিন্তু জোচেফে চাগৈ ভাবিছিল, কোনো নাথাকিল কি হ'ল পাগলী? তোমাৰ ওচৰত তোমাৰ স্বামী আৰু লোকসকল নাই, কিন্তু মোৰ ঈশ্বৰ মোৰ লগত সদায় থাকে। ঈশ্বৰ মোৰ লগত আছে, জিহুৱা মোৰ লগত আছে, তেওঁ অতি পবিত্ৰ। এনেকুৱা পবিত্ৰ ঈশ্বৰ মোৰ লগত থাকোঁতে এনেকুৱা পাপ কাৰ্য কেনেকৈ কৰোঁ? ভাই ভনীসকল, জোচেফৰ নিচিনা আত্মিকতা আমাৰ লগত থাকিলে কিমান যে ভাল হ'ব। কিমানে বাৰু এই বুলি ক'ব পাৰে, ঈশ্বৰ মোৰ লগত আছে, ঈশ্বৰ মোৰ লগত আছে, এই বুলি ক'ব পৰা আত্মিকতা আৰু ক'ব পৰা এনেকুৱা সুন্দৰ আত্মিক অৱস্থা আমাৰ কিমানৰ আছে বাৰু? বস্তি পৰজাতিৰ আছিল, কিন্তু তাইক ৰাণী পদৰ পৰা আঁতৰাই দিব, প্ৰয়োজন হ'লে হত্যা কৰিব। তাইক তেওঁৰ পদৰ পৰা আঁতৰাই দিব বুলি জানিও তেওঁ দৃঢ়ভাৱে নিৰ্ণয় কৰিলে, মই যি কৰিব নালাগে তাক মই নকৰোঁ। মই নাহোঁ বুলি ক'লে। ৰজাৰ খং উঠিল। ইমানবোৰ মানুহৰ আগত অপমান কৰাত তেওঁ সহ্য কৰিব নোৱাৰিলে। বস্তিক ৰাণী পদৰ পৰা আঁতৰাই দিলে। ক'লো নহয়, পোষ্ট গ'ল, পজিশ্যনো গ'ল, লগতে তেওঁৰ প্ৰপাৰ্টিও গ'ল। এইবোৰৰ সকলোবোৰ হেৰুৱাবলৈ তেওঁ যুগুত আছিল, কিন্তু নিজৰ চৰিত্ৰ হেৰুৱাবৰ বাবে যুগুত নাছিল। প্ৰিয় ভাই ভনীসকল, অনুগ্ৰহ কৰি শুনক। শয়তানৰ দ্বাৰা অনা হোৱা পৰীক্ষাবিলাকৰ অধীন নহ'ব। মই পাপ নকৰোঁ এই বুলি ক'ব পৰা এজন সাধাৰণ দাস জোচেফে ঈশ্বৰক সন্তুষ্ট কৰিলে। সেইকাৰণে ঈশ্বৰে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে আশীৰ্বাদ কৰিলে। বস্তি এগৰাকী পৰজাতি স্ত্ৰী হ'লেও চাওক, আজি 2500 বছৰ আগতে ঘটি যোৱা ঘটনাটো আমি বস্তিৰ বিষয়ে আমি অধ্যয়ন কৰি আছোঁ। বস্তি এগৰাকী পৰজাতিৰ স্ত্ৰী হোৱাটো এগৰাকী সংস্কাৰী স্ত্ৰী, পৰম্পৰাক জনা গৃহিণী আছিল। তেওঁক পদৰ পৰা আঁতৰাই দিলে। তেওঁক আঁতৰোৱাৰ পাছত তেওঁৰ পত্নী হ'বৰ কাৰণে যোগ্য সুন্দৰী এগৰাকী পত্নী লাগে বুলি ভাবি তেওঁ বিচৰাত কি হৈছিল মই আপোনালোকক ক'ম। সেয়া হৈছে 2য় অধ্যায়ত আপুনি মনোযোগেৰে চালে দেখিব, এটা সৌন্দৰ্য প্ৰতিযোগিতা ৰাখিছিল। তেওঁলোকৰ মাজত যিগৰাকী কুমাৰী ৰজাৰ দৃষ্টিত উত্তম হ'ব, তেওঁক ৰাণী বস্তিৰ স্থানত মহাৰাণী বনোৱা হ'ব। এইদৰে ঘোষণা কৰা হোৱাত মৰ্দখয় নামৰ এগৰাকী আত্মিক ব্যক্তিয়ে তেওঁ নিজৰ খুৰাকৰ ছোৱালী বা নিজৰ সম্বন্ধীয় ভনীক
নিজৰ মাক দেউতাকক হেৰুৱাই অনাথ হৈ আছিল বুলি ভাবি ইষ্টেৰক নিজৰ জীয়েকৰ নিচিনাকৈ বৰ মৰম চেনেহেৰে আৰু আত্মিকতাৰে পালিলে। তেনেকুৱা সময়ত সেই সৌন্দৰ্য প্ৰতিযোগিতাত ইষ্টেৰেও ভাগ লৈছিল। ইষ্টেৰ এগৰাকী আত্মিক ছোৱালী আছিল, পবিত্ৰ আছিল। ইমানেই নহয়, বাধ্য, প্ৰাৰ্থনাকাৰী আৰু ঈশ্বৰক ভয় কৰোতা বিশ্বাসী আছিল। ৰজাই যেতিয়া ইষ্টেৰক দেখিলে, ইষ্টেৰৰ প্ৰতি ঈশ্বৰে তেওঁৰ মনত মৰম উৎপন্ন কৰিলে। আৰু সেইদৰেই ইষ্টেৰৰ চাৰিওফালে থকা ৰজাৰ কৰ্মচাৰীবিলাকেও বহুত দয়া আৰু কৰোণা দেখুৱালে। আৰু তাৰ পাছত প্ৰতিযোগিতাত ইষ্টেৰ বিজয়ী হ'ল। তাৰ পাছত কি হৈছিল মই আপোনালোকক ক'ম। ইষ্টেৰ পুস্তকৰ 2 অধ্যায়ৰ 17 পদ। পাছে ৰজাই আনবিলাক তিৰোতাতকৈ ইষ্টেৰক বৰ প্ৰেম কৰিলে, আৰু আনবিলাক কুমাৰীতকৈ তাই ৰজাৰ দৃষ্টিত মৰম আৰু অনুগ্ৰহ পালে। এই হেতুকে তেওঁ তাইৰ মূৰত ৰাজমুকুট দি ৱষ্টিৰ পদত তাইক ৰাণী পাতিলে। ইষ্টেৰক ৰাণী পতা হ'ল, ৱষ্টিক আঁতৰোৱা হ'ল। অনুগ্ৰহ কৰি মন কৰিব, এই সকলোৰে আঁৰত ঈশ্বৰৰ দৃষ্টিয়ে নিশ্চয়ে সকলোকে চাই আছিল। ৱষ্টিক আঁতৰোৱা হ'ল, ইষ্টেৰক ৰাণী হিচাপে মনোনীত কৰা হ'ল। এতিয়া তেওঁক ৰাণী হিচাপে মনোনীত কৰা হ'ল। ৰজাই নিজৰ পচন্দৰ ৰাণী পাই গ'ল। সুন্দৰ, অদ্ভুত, আত্মিক ৰাণী পাই গ'ল। আনন্দিত হ'ব লাগেনে নাই? আপুনিয়ে কওক, আনন্দ কৰিব লাগেনে নাই? আনন্দ কৰিব লাগে। কিন্তু কৈছিলোঁ নহয়, অহছবেৰোছ এজন পাপী ব্যক্তি আছিল। পত্নী থকা স্বত্তেও বহুতো অবৈধ সম্বন্ধ স্থাপন কৰা, কুলালসা ৰখা এজন ব্যক্তি আছিল। চাওঁ আহকচোন, ইষ্টেৰ 2 অধ্যায় 18 পদ আৰু 19 পদ। পাছে ৰজাই তেওঁৰ সকলো পাত্ৰমন্ত্ৰী আৰু দাসবিলাকৰ নিমিত্তে ইষ্টেৰৰ ভোজ বুলি এক মহাভোজ পাতিলে, আৰু সকলো প্ৰদেশৰ কৰ ক্ষমা দিলে, আৰু ৰজাৰ দানশীলতাৰ অনুসাৰে দান দিলে। ৰাণী মনোনীত কৰা হ'ল। ৰাণী হিচাপে তেওঁ ইষ্টেৰক বাছি ল'লে, আৰু ইষ্টেৰক ৰাণী পতা হ'ল। ভোজ পাতিলে, কৰ ক্ষমা কৰিলে, সকলো ঠিকেই আছে। 19 পদ। দ্বিতীয়বাৰ কুমাৰীবিলাক গোটোৱা সময়ত মৰ্দখয় ৰাজদুৱাৰত বহি আছিল। যেতিয়া কুমাৰীবিলাকক দ্বিতীয়বাৰ গোটোৱা হ'ল, এয়া কি আকৌ? দ্বিতীয়বাৰ কুমাৰীবিলাকক কিয় গোটোৱা হ'ল? তেওঁৰ পচন্দৰ ৰাণীগৰাকীটো পাই গ'ল। নিজৰ পত্নী হিচাপে তেওঁ যাক বিচাৰিছিল, তেওঁকতো পাই গ'ল নহয়। তেন্তে কুমাৰীবিলাকক তাত আকৌ কিয় গোটোৱা হ'ল? মই ক'লো নহয়, অহছবেৰোছ বৰ দুষ্ট আছিল। পত্নী থকা স্বত্তেও সন্তুষ্ট নহয়। পৰস্ত্ৰী লাগেই, পৰস্ত্ৰীৰ সংগ লাগে। আছে নেকি আমাৰ মাজত এনেকুৱা? আপোনাৰ পত্নী আছে, কিন্তু সন্তুষ্ট নহয়। পত্নীৰ সৈতে আপুনি একেলগে নাই। পৰস্ত্ৰীৰ প্ৰতি মোহ, পৰপুৰুষৰ প্ৰতি মোহ। স্বামী থকাটো, পত্নী থকাটো, বিয়া নোহোৱা স্বত্তেও পৰপুৰুষৰ প্ৰতি, পৰস্ত্ৰীৰ প্ৰতি আপোনাৰ কেনেকুৱা সংগতি? প্ৰিয় ভাই ভনীসকল, এনেকুৱা আমাৰ মাজত আছে নেকি? এজন স্বামীৰ এগৰাকী পত্নী, এগৰাকী পত্নীৰ এজন স্বামী, এয়া ঈশ্বৰৰ দ্বাৰাই নিৰূপিত এটা নিয়ম। কিন্তু এই পাপী ব্যক্তিজনে নিয়ম আৰু বিধি পালন নকৰে। আজি আমাৰ মাজৰ কিছুমানে নিয়ম আইন কানুন পালন নকৰে। ইচ্ছা জাগিল মানে কুকুৰতকৈও বেছি নীচ আচৰণ কৰিবলৈ ধৰে। এটা ষ্ট্ৰীট ডগৰ নিচিনাকৈ সম্বন্ধৰ সন্মান পাহৰি নিজৰ ইচ্ছামতে আপুনি চলি আছে। সাৱধান প্ৰিয় ভাই ভনীসকল, এইদৰে ঈশ্বৰৰ বিৰুদ্ধে জীৱন যাপন কৰি নিজৰ ইচ্ছামতে নিজৰ শৰীৰক পাপ কৰ্মবোৰত যদি সোধাই দিছে, ঈশ্বৰে আপোনাৰ ওপৰলৈ পঠাব কি দণ্ড, কি বিপদ। ভাই ভনীসকল সাৱধান। মহান প্ৰেমময় পিতৃ ঈশ্বৰ, বাৰ্তাৰ দ্বাৰা স্পষ্ট আৰু পোনপটীয়াকৈ আমাক কথা কোৱাৰ বাবে ধন্যবাদ। উচ্চ পদবীক আধাৰ কৰি লৈ ভুল কাম কৰিলে, অপবিত্ৰ কাৰ্যকলাপবোৰ সিদ্ধ কৰিলে কিমান যে বিপদ আছে। পিতৃ চলোমনৰ জীৱনত আমি দেখিলোঁ, বেলশচ্চৰৰ জীৱনত আমি দেখিলোঁ, তেনেকৈয়ে অহছবেৰোছৰ জীৱনত আমি দেখিলোঁ। আজি শুনা এই বাৰ্তা অতি উত্তম পিতৃ। আমাৰ দেহটো আপোনাৰ মন্দিৰ। এই দেহৰ কোনোটো অংগই অপবিত্ৰ হ'ব নালাগে, অপবিত্ৰ কাৰ্যবোৰৰ কাৰণে ব্যৱহাৰ কৰিব নালাগে। এনেকুৱা পবিত্ৰ জীৱন আমাক দিয়ক। ইষ্টেৰ এটা সময়ত অতি দৰিদ্ৰ অৱস্থাত আছিল, কিন্তু
আপোনাক বিশ্বাস কৰি আপোনাকেই আধাৰ কৰি লৈ চলি তাই তৰাৰ দৰে জিলিকি উঠিল। আজি শুনা এই বাৰ্তাটো পিতৃ আমি বৰ সাৱধানতাৰে বুজি আৰু জানি অন্তত এতিয়াৰ পৰা প্ৰভু আপোনাৰ ইচ্ছা অনুসাৰে চলিবলৈ অনুগ্ৰহ দিয়ক। মোক আৰু আমাক মূৰৰ পৰা ভৰিৰ গেৰুৱালৈকে আপোনাৰ তেজেৰে আমাক ধুই শুচি কৰি প্ৰতিটো অপবিত্ৰতাক দূৰ কৰি আপোনাৰ ইচ্ছা অনুসাৰে চলিবলৈ আমাক অনুগ্ৰহ দিয়ক। যীশুৰ নামতেই মাগিছো পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।